কলিয়াবৰৰ বামুণী পথাৰত বাঘৰ আতংক। পুৱা এটা গৰু পোৱালীক ডিঙিত কামুৰি হত্যা কৰে বাঘে। চাহ বাগিচাত কাম কৰি থকা অৱস্থাত এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে বাঘটো। খেলমাটি প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষতে বাঘে ভক্ষণ কৰিলে এটা গৰু। বাঘৰ আতংকৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকসকলৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলক ঘৰলৈ পঠিয়ায়। বৰ্তমানেও অঞ্চলটোত এক উত্তেজনাই বিৰাজ কৰিছে। বন বিভাগৰ লোক উপস্থিত হ'ল যদিও বাঘৰ উপস্থিতিৰ ৰুমান নাপাই উভতি আহে। বাঘ ওলাওঁতে আমি CRC মহোদয়লৈ ফোন কৰিলোঁ আৰু আমাৰ প্ৰধান শিক্ষকলৈ ফোন কৰিছোঁ। তেখেতসকলে ক'লে আপোনালোকে ল'ৰা ছোৱালীখিনি ছুটি দিয়ক আৰু আপোনালোকেও স্কুলৰ পৰা ঘৰলৈ গুচি আহক, তেনেকৈ তেওঁলোকে কৈছে। আৰু এইপিনে কাম কৰি অহা মানুহবিলাকে কৈছে যে ছাৰ বাঘ ওলাইছে, আপোনালোকে হেৰি কৰক, ল'ৰা ছোৱালীবিলাক বাহিৰলৈ যাবলৈ নিদিব, জংঘলৰখি আছে, গতিকে আপোনালোকে স্কুল ছুটি দিয়ক। আৰু আমি সেইকাৰণে বাগানৰ পৰা গাৰ্জেন মাতি আনিছোঁ। মাতি অনাত তেওঁলোকে আহিছে আৰু তেওঁলোকৰ লগত লৈ পেলাই আমিও অলপ আগুৱাই দি পেলাই ল'ৰা ছোৱালীখিনি ঘৰলৈ পঠিয়াই দিছোঁ। এইখিনিয়ে বাঘ এটাই এইখিনিতে গৰু খাইছে। আৰু আনব ভক্ত বোলা ল'ৰাটো আমাৰ স্কুলতে পঢ়ে, সি কান্দি কান্দি আহিছে আৰু সি তাৰপিছতে কৈছে কেনেকৈ আমাৰ গৰু পোৱালি ছাৰ ধৰি নিলে। ল'ৰাটো খুব কান্দিছে আৰু গৰুজনীও সিহঁতৰে ফৰেষ্টৰ মানুহ আমি দেখা নাই। স্কুললৈ আহি থাকোঁতেই অকণমান আমাৰ স্কুলৰ কাষতে এখন হাবি আছে, সেই হাবিখনতে বাঘ ওলাইছে বুলি কেইবাজনো মানুহ গোট খাই আছে। আৰু বাঘে পোৱালিটোক ধৰি নিছে আৰু বুলি কৈছে। আৰু গৰু পোৱালি আৰু গৰু মাকজনী এইখিনিতে চটফটাই থকা দেখিছিলোঁ। ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে পোৱালিটোক বিচাৰি। আৰু মানুহজনে কোৱা মতে গৰুৰ গাইজনীৰ মুখতো আঁচুৰ এটা পৰিছে বুলি কৈছে তেখেতে। এতিয়া আপোনালোকে স্কুল বন্ধ দি দিলে? স্কুল বন্ধ বুলি ঠিক নহয়, স্কুল ছুটি দিলোঁ। এতিয়া এটেণ্ডেঞ্চ আমি ল'লোঁ। লোৱাৰ পাছত আমি ক্লাছ আৰম্ভ কৰিবৰ সময়তে ঘটনাটো বিয়পি পৰিছে। তেতিয়া সকলোৱে শংকিত হৈছে। সেয়ে আমি গাৰ্জেনৰ সহযোগত আৰু CRCৰ সহযোগত ল'ৰা ছোৱালীখিনিক ঘৰলৈ পঠিয়ালোঁ। ৰাস্তাতে ওলাইছিলে, মই এইখিনিত পানী খাই আছিলোঁ। তাৰপিছত এইখিনিৰ পৰা ওলাই গৰু পোৱালিটা ধৰি লৈ সোমাই গ'ল জংঘলত। তাৰপিছত আৰু মানুহখিনি আহি পেলাই নাপালে, বিচাৰি কুচাৰি নাপালে, গুচি গ'ল আৰু মানুহকেইটা আহি। ময়ো অকলে চালোঁ। আৰু এটা আছিলে, অকণমান ডাঙৰ আছিলে। গৰু পোৱালিটা ধৰি লৈ সোমাই গ'ল জংঘলত। এইখিনিত এই আমাৰ এই 12 নম্বৰ বুলি কয়, এইটো 12 নম্বৰ, এইটো মুৰ্দাহলা বুলি কয়। ফৰেষ্টৰ মানুহ মই উঠিলে ঘৰত গুচি গৈছোঁ, চোৱা নাই ফৰেষ্টৰ মানুহ আহিছিলে নাই, সেইটো ক'ব নোৱাৰোঁ। মই গুচি গ'লোঁ ঘৰৰ মানুহকেইটা আহিছে, ল'ৰা ছোৱালীকেইটা, সিহঁতক উভতাই মই গুচি গ'লোঁ ঘৰত। তো ফৰেষ্টৰ আহিছিলে শুনে পাইছোঁ মই এইমাত্ৰ আকৌ আহিলোঁ কামত। আহি পেলাই মানুহ চানুহ নাই, এতিয়া কাম কৰি আছোঁ আৰু মই লাহে লাহে চাই। এতিয়া এটা সৰু পোৱালি, মাকো আছিল লগত, মাকটোক এৰি থৈ পোৱালিটোক লৈ গুচি গ'ল। ইয়াতে সোমাই আছে। ক'ত সোমাই আছে বুলি ভাবে? এতিয়া ইয়াতে আছে নেকি, ইয়াত মানুহ চানুহ টোপোজে, এইখিনিতে আছে চাগে। ইয়াতে আছে, এই বেলেগ ফালে যোৱা নাই, ইয়াতে আছে। আপোনাৰ নামটো? মোৰ নামটো আফিয়া বেগম। কোন জেগা এইকণ? এইকণ হেৰি বুলি কয়, বামুণী পথাৰ বুলি পৰে। নিউজ ডেস্ক ৰিপৰ্ট ANE এক্সপ্ৰেছ।